নমস্কাৰ প্ৰিয় দৰ্শকসকল 2024 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক 2024 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাই আহিছিলোঁ। ইয়াৰ পূৰ্বতে আমি মেষ, বৃষ, মিথুন, কৰ্কট আৰু সিংহ এই পাঁচটা ৰাশিৰ 2024 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাই আহিছোঁ। যদি আপোনালোকে এতিয়ালৈকে সেইকেইটা ভিডিঅ' চোৱা নাই, নতুবা যদি আপোনাৰ সেইকেইটা ৰাশিৰ ভিতৰত হয়, তেতিয়াহ'লে এই চেনেলটোৰ প্লেলিষ্টত গৈ আপোনালোকে সেইকেইটা ভিডিঅ' চাই ল'ব পাৰিব, নতুবা এই ভিডিঅ'টোৰ শেষত গৈ আপোনালোকে সেই ভিডিঅ'কেইটা চাব পাৰিব। আজি আমি একাদিক্ৰমে কন্যা ৰাশিৰ ব্যক্তিসকলৰ 2024 বৰ্ষটো কেনেদৰে পাৰ হ'ব, শিক্ষা, স্বাস্থ্য, বিবাহ, কৰ্ম সংস্থাপন আৰু সকলো ক্ষেত্ৰত অনাগত বৰ্ষটো কেনেধৰণৰ হ'ব সেই বিষয়ে জনাব বিচাৰিছোঁ। তাৰ পূৰ্বতে আমি কন্যা ৰাশিৰ ব্যক্তিসকলৰ কিছু স্বভাৱ, চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিষয়ে জনাব বিচাৰিছোঁ। কন্যা ৰাশিৰ ব্যক্তিসকল সদায় এওঁলোকে কষ্ট কৰি ভাল পায়, কাম কৰি সদায় ভাল পায় আৰু কৰ্ম দক্ষতা এওঁলোকৰ খুব থাকে। আনে মাজে সময়ে উপলুঙা কৰা দেখা যায়, গতিকে আনৰ পৰা অকণমান সতৰ্ক হৈ চলাটো এওঁলোকৰ বাবে ভাল। লগতে আনক সহায় কৰিব বিচাৰে আৰু আনে কি কয় সেই বিষয়ে বৰ বিশেষ চিন্তা নকৰে। কন্যা ৰাশিৰ ব্যক্তিসকলে নিজৰ মতে চলা দেখা যায়। এওঁলোকে প্ৰত্যেক কামত নিজে হাতে কামে কৰিব বিচাৰে, আনক বৰ বিশেষ নিৰ্ভৰ নকৰি নিজেই কিছু কামবোৰত আগভাগ লয় আৰু কামবোৰ নিজেই কৰিব বিচৰা দেখা যায়। যি পৰিস্থিতিৰ সন্মুখীন নহওক কিয় এওঁলোকে নিজক সদায় কণ্ট্ৰল কৰি ৰাখিব পাৰে। গতিকে যদি আপোনাৰ ৰাশি কন্যা হয়, তেতিয়াহ'লে এনেধৰণৰ কিছুমান আপোনাৰ স্বভাৱ, চৰিত্ৰ আৰু ব্যক্তিত্বৰ আপুনি গৰাকী। গতিকে আহক এতিয়া আমি 2024 বৰ্ষটো আপোনাৰ বাবে কেনেধৰণৰ হ'ব সেই বিষয়ে বিস্তৃতভাৱে জনাওঁ। এইবাৰ 2024 বৰ্ষৰ আৰম্ভণিতে শনি গ্ৰহ এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ ৰাশিৰ পৰা ষষ্ঠ ভাৱত থাকিব। গতিকে স্বাস্থ্যৰ পক্ষে অকণমান এই বছৰটো কিছু মধ্যম, মাজে সময়ে দেহৰ বিষ নতুবা সৰু সুৰা বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰখাটো ভাল হ'ব, কিন্তু এওঁলোকৰ শত্ৰুৱে কোনো ক্ষয় ক্ষতি কৰিব নোৱাৰে, বৰঞ্চ আপোনাৰ শত্ৰু এই বছৰত নোহোৱা হ'ব। শত্ৰু সন্তা যুগৰ সৃষ্টি হোৱাৰ বাবে এনেধৰণৰ কিছু যুগৰ সৃষ্টি হোৱা দেখা যাব। কিন্তু চৰকাৰী কৰ্ম জীৱনত শনিদেৱৰ বিশেষ শুভ কৃপা থাকিব। গতিকে চৰকাৰী নতুন কৰ্ম হয়তো লাভ কৰিব পাৰে নতুন বছৰত, আৰু বিশেষভাৱে এওঁলোকৰ চৰকাৰৰ ফালৰ পৰা লাভৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ উপৰি বছৰৰ মাজে সময়ে বিদেশ ভ্ৰমণ হ'ব পাৰে, সৰু সুৰা ভ্ৰমণ যাত্ৰা মাজে সময়ে হৈ থাকিব। ভাতৃ ভগ্নীক কিবা হয়তো ক্ষেত্ৰত আপুনি সহায় কৰিবলগীয়া এই বছৰত হ'ব পাৰে। লগতে বৃহস্পতি গ্ৰহৰ বছৰটোৰ আৰম্ভণিতে অৰ্থাৎ মে' মাহলৈকে যিহেতু অষ্টমত থাকিব, গতিকে মে' মাহলৈকে গুৰু বৃহস্পতিৰ বৰ বিশেষ শুভ ফল নাথাকিব। কিন্তু মে' মাহৰ পিছত যেতিয়া বৃহস্পতি গ্ৰহ আপোনাৰ ভাগ্যস্থানত গমন কৰিব, তেতিয়া ধৰ্ম কৰ্মত কিছু আপোনাৰ আগ্ৰহ বাঢ়িব। লগতে সেইকেইটা দিন সেই বছৰৰ মে' মাহৰ পিছত আপোনাৰ সকলো ক্ষেত্ৰত উন্নতি হ'ব। ধাৰ্মিক ভ্ৰমণ মাজে সময়ে হৈ থাকিব পাৰে। বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ থকাৰ বাবে আপুনি সঠিক নিৰ্ণয় ল'ব পাৰিব। বিবাহিতসকলে সন্তানৰ হৈ কিবা ভাল খবৰ লাভ কৰিব পাৰে। গতিকে বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি এওঁলোকৰ সন্তানৰ ক্ষেত্ৰত থকাৰ বাবে শুভ ফল লাভ কৰিব। লগতে এই নতুন বছৰত এওঁলোকৰ মনৰ আশাবোৰ পূৰ্ণ হোৱাও দেখা যাব গুৰু বৃহস্পতিৰ বাবেই। কিন্তু ৰাহু আৰু কেতু আপোনাৰ ৰাশিৰ সপ্তম স্থানত আৰু আপোনাৰ ৰাশিৰ ওপৰত থাকিব, যাৰ ফলত স্বাস্থ্যজনিত সমস্যা মাজে সময়ে চলি থাকিব পাৰে। গতিকে হয়তো সেই স্বাস্থ্যজনিত ক্ষেত্ৰৰ বাবে খৰচো আপোনাৰ হ'ব পাৰে। ব্যক্তিগত কামবোৰত সৰু সুৰা বাধা আহিব পাৰে। গতিকে যিমান পাৰে বছৰৰ আৰম্ভণিতে ৰাহু কেতুৰ কিছুমান প্ৰতিকাৰ কৰাটো ভাল হ'ব। লগতে প্ৰেম সম্বন্ধৰ ফালৰ পৰা যদি সিমান বেয়া নহয়, তথাপি প্ৰিয়জনে হয়তো আপোনাক কোনোবা সময়ত ভুল বুজিব পাৰে। আপুনি কোৱা কথাবোৰ হয়তো প্ৰিয়জনে বুজি নাপাব পাৰে। তথাপি ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত প্ৰেম সম্বন্ধ পুনৰ সুন্দৰ হৈ পৰিব। লগতে বছৰটোৰ শেষৰ ভাগত
প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে লক্ষ্য কৰিলে বছৰটোৰ আৰম্ভণিৰ তুলনাত শেষৰ ভাগত প্ৰেম সম্বন্ধৰ ফালৰ পৰাও অত্যন্ত শুভদায়ক। লগতে বছৰটোৰ আৰম্ভণিতে সূৰ্য মংগল এই দুয়োটা গ্ৰহৰ সংযোগত কৰ্ম আৰু কেৰিয়াৰত শুভ ফল লাভ কৰিব। কিয়নো সূৰ্য মংগল ৰাজযোগৰ সৃষ্টি হোৱাৰ বাবে আপোনাৰ কৰ্মত শুভ ফল লাভ কৰিব। লগতে শনিদেৱৰ শুভ কৃপাও যিহেতু আপোনাৰ চৰকাৰী কৰ্মক্ষেত্ৰত থাকিব, যাৰ বাবে চৰকাৰৰ যোগেৰে আপোনাৰ কিবা হয়তো লাভ এই বছৰত হ'ব পাৰে। কিন্তু মাৰ্চ এপ্ৰিল মাহত শনি আৰু মংগল এই দুয়োটা গ্ৰহৰ সংযোগৰ বাবে কৰ্মত সৰু সুৰা সমস্যা আহিব পাৰে, কৰ্মত সৰু সুৰা বাধা আহিব পাৰে। গতিকে মাৰ্চ এপ্ৰিল মাহত অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। আৰু শত্ৰু সেই সময়ত হয়তো বৃদ্ধি পাব পাৰে, গতিকে কিছু সতৰ্ক হৈ চলিব। ইয়াৰ পিছত শিক্ষাৰ ক্ষেত্ৰত বছৰৰ আৰম্ভণিৰ তুলনাত ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পিছতহে বিশেষ শুভ ফল লাভ কৰিব। সেইখিনি সময়ত পঢ়া শুনাত গুৰুত্ব বাঢ়িব, তাৰ আগত হয়তো পঢ়া শুনাত গুৰুত্ব অকণমান কমিব পাৰে। লগতে একাগ্ৰতাও বৃদ্ধি পাব, বিশেষকৈ ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পিছত সকলো বিষয় সহজে বুজি পাব। গতিকে লক্ষ্য কৰিলে সেইখিনি সময়ত আপোনাৰ শিক্ষা ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাত যদি অৱতীৰ্ণ হ'ব বিচাৰিছে তেতিয়াহ'লে হ'ব পাৰে। সেইখিনি সময় আপোনাৰ বাবে অত্যন্ত শুভদায়ক। কষ্ট কৰিলে তাৰ ফলাফলবোৰ এই বছৰত নিশ্চয় লাভ কৰিব। ইয়াৰ পিছত আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বছৰটো আৰম্ভণিৰ সময়খিনি বৰ বিশেষ শুভ নহয়, কিয়নো ৰাহু কেতুৰ অশুভ প্ৰভাৱ আৰু বৃহস্পতিও যিহেতু দুৰ্বল অৱস্থাত থাকিব, যাৰ ফলত আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা নতুন বছৰ আৰম্ভণিত অকণমান মধ্যম। কিন্তু মে' মাহৰ পিছত বৃহস্পতি গ্ৰহ যেতিয়া আপোনাৰ ভাগ্যস্থানত অৱস্থান কৰিব তেতিয়া আৰ্থিক দিশত শুভতা আহিব। লগতে ধন টকা পইচাৰ কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতলৈ আগমন হ'ব। লগতে মাজে সময়ে খং ৰাগ অকণমান বাঢ়িব পাৰে, যাৰ বাবে পৰিয়ালত হয়তো সৰু সুৰা কাজিয়াৰ উদ্ভৱ হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি এই বছৰত নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব। লগতে যদি বিবাহিত তেতিয়াহ'লে সন্তানৰ এই বছৰ উচ্চ শিক্ষা হ'ব পাৰে। সম্পত্তিৰ ফালৰ পৰা বছৰটোৰ প্ৰথমটো মাহ অতিপাত লাভদায়ক, কিয়নো বছৰটোৰ প্ৰথমটো মাহত আপোনাৰ ঘৰলৈ হয়তো কিবা সা সম্পত্তি বৃদ্ধি পাব পাৰে। সেই সময়ত ঘৰলৈ ভাল সম্পত্তিৰ আগমন হোৱা দেখা যাব, বিশেষকৈ যান বাহনো হয়তো আহিব পাৰে। গতিকে লক্ষ্য কৰিলে কন্যা ৰাশি ব্যক্তিসকলৰ সকলো দিশৰ পৰা শুভদায়ক। কিন্তু যিহেতু ৰাশিত কেতু আৰু সিফালে সপ্তমত ৰাহুৰ অৱস্থানে অকণমান স্বাস্থ্যজনিত সমস্যা নতুবা আপোনাৰ কাম বনবোৰত অকণমান পলম কৰোৱাব পাৰে। গতিকে যিমান পাৰে ৰাহু কেতুৰ বাবে আপুনি প্ৰতিকাৰ হিচাপত, বিশেষকৈ কেতুৰ প্ৰতিকাৰ হিচাপে আপুনি মঙলবাৰৰ দিনা হনুমান মন্দিৰ দৰ্শন কৰাৰ চেষ্টা কৰিব। ভগৱান হনুমানক যদি আপুনি আৰাধনা কৰে তেতিয়াহ'লে মনৰ অভীষ্ট কামনাসমূহ পূৰণ হ'ব। আৰু মঙলবাৰৰ দিনা হনুমান চালিচা পাঠ কৰিলেও আপোনাৰ আগন্তুক অশুভ প্ৰভাৱসমূহ দূৰ হ'ব আৰু গোটেই বছৰটো শুভ আৰু মংগলময় হৈ পৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে উপভোগ কৰিলে। ইয়াৰ পিছত পৰৱৰ্তী ৰাশিকেইটাৰ বিষয়েও অতি সোনকালে লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। অনাগত দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।